গটাবাৰী গাঁৱৰ সমূহ ৰাইজ আজি আমি ইয়াত দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ মই প্ৰধান শিক্ষক অৰূপ বৰুৱা মোৰ লগত আহিছোঁ মাজবাট বিদ্যাপীঠ হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত নৰেন্দ্ৰনাথ ডেকা আৰু তেওঁৰ কাষতে আছে এইখন গাঁৱৰ মুখিয়াল আৰু দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া ইছৰাইল বেগ ডাঙৰীয়া আৰু তাৰ কাষত আছে আমাৰ আজিৰ এই সভাখনৰ আয়োজন কৰাৰ মুখ্য আয়োজক আৰু দক্ষিণ মাজবাট হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰাজেশ তিৰ্কী ডাঙৰীয়া আৰু তেখেতৰ ওচৰতেই এই অঞ্চলৰ এগৰাকী গণ্যমান্য ব্যক্তি আছে আৰু সিটো দিশত আমাৰ এই দুজন ছাত্ৰ আছে আৰু সন্মুখতো আমাৰ ছাত্ৰ আৰু ইয়াত অভিভাৱক অভিভাৱিকা সকলো উপস্থিত আছে। আমি আজি প্ৰধানকৈ ইয়াত আহিছোঁ এই কাৰণতেই যে আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট যত্ন লৈছোঁ যে ভালদৰে পঢ়া শুনা কৰিব লাগে, স্কুল সদায় ৰেগুলাৰলি নিয়মীয়াকৈ যাব লাগে, কিন্তু তথাপিও আমি দেখা পাইছোঁ যে বহুত ছাত্ৰ ছাত্ৰী অলপ অনিয়মীয়া হয়। এই অঞ্চলটোৰো বহুত ছাত্ৰ ছাত্ৰী অলপমান অনিয়মীয়া হয় বা অলপ কাৰণতেই তেওঁলোকে স্কুল এৰিব বিচাৰে বা আৰু কেতিয়াবা দেখা গৈছে যে আমি ৰেজিষ্টাৰৰ পৰা দেখা পাইছোঁ যে বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ সময়ত পৰীক্ষা দিবলৈহে যায়। আৰু এটা আমি দেখা পাইছোঁ অভিভাৱকসকলক আমি সেইটো কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে পঢ়া শুনাটো যিটো ডেইলি ঘৰত কৰিব লাগে, সেই দৈনিক যিটো পঢ়া শুনা কৰিব লাগে সেই পঢ়া শুনাটো দৈনিক ঠিকমতে নকৰে। আমাৰ ইয়াৰ সন্মুখত তিৰ্কী আছে, সদায় আমি তেওঁলোকক যাতে স্কুল আধাতে এৰিবলগীয়া নহয়, ইংৰাজীত যিটো ড্ৰপ আউট ষ্টুডেণ্ট বুলি কোৱা হয় সেইটো পৰ্যায়লৈ যাতে যাব লগা নহয়, এই গাঁওখনত যাতে এজনো স্কুল নোযোৱা ছাত্ৰ ছাত্ৰী থাকিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে দৃষ্টি দিব লাগে। তাৰোপৰি সদায় দৈনিক পঢ়াটো দৈনিক ঘৰত যাতে পঢ়ে। আপোনালোকে পঢ়া শুনা ইমান নোৱাৰিব পাৰে, সেইটো এটা ডাঙৰ কথা নহয়, কিন্তু ল'ৰা ছোৱালীক উৎসাহ যোগাব লাগে যে তই পঢ়, তোৰ কাষত মই বহিম। এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক 5-10 মিনিট আধা ঘণ্টা সময় সদায় দিব লাগিব। ৰাতিপুৱা আমাৰ ব্যৱস্থা আছে, গতিকে এই সমাজ ব্যৱস্থাত কি হয়, আমি আমাৰ দৈনন্দিন কৰ্মটো লৈ পেলাই ব্যস্ত থাকিব লাগে, অধিক সময় দিব আমি বিচাৰোঁ, কিন্তু আমি লগে লগে এইটো পাহৰি যাওঁ যে আমাৰ যিবিলাক সন্তান আমি জন্ম দিছোঁ সেই সন্তানসকলক আমি আমাৰ কৰ্মটোৰ নিচিনাকৈ সমানে অকণমান পঢ়াই আনিব লাগে। কিয় পঢ়াই আনিব লাগে? আখৰ লিখিবলৈ শিকিব পাৰিব লাগিব। নিৰক্ষৰতা তেতিয়াহে কি হ'ব, সমাজৰ পৰা আঁতৰি যাব। এই ল'ৰা ছোৱালীবিলাকে যদি নিজৰ নামটো লিখিব নোৱাৰে, আজি ইমান পৃথিৱীখন আগুৱাই গৈছে, আধুনিক হৈছে, মাত্ৰ যদি এনেকৈ আঙুলিৰ চাপটো মাৰিয়ে এতিয়াও যদি চলিব লগা হয়, সেইটো আচলতে বৰ দুখৰ কথা। কাৰণ কিয়, এই অঞ্চলত শিক্ষাৰ প্ৰভাৱ পৰিছে। এই অঞ্চলৰ ওচৰে পাঁজৰে এনেকুৱা এতিয়া ঠাই নাই য'ত এখন বিদ্যালয় নোহোৱাকৈ আছে। বিদ্যালয় ইয়াতে বহুত আছে, কিন্তু ইমানবোৰ বিদ্যালয় হোৱাৰ পিছতো শিক্ষকসকলে যথেষ্ট যত্ন লোৱাৰ পিছতো আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা যিমতে আশা কৰোঁ সেইমতে ফলটো কিয় নাপাওঁ? প্ৰধানকৈ আমি এই অঞ্চলবিলাকত এটা অসুবিধা পাইছোঁ, প্ৰাথমিক পৰ্যায়ত শিক্ষকে শিকায় বৰ্ণ আৰু সংখ্যা। আপোনালোকে সেইখিনি সকলোৱে কম বেছি পৰিমাণে জানে, নাজানিলেও কিন্তু কাষত বহি বাবা মা তই তোৰ ওচৰত মই বহিছোঁ, এইখিনি সময়ত পঢ়াৰ প্ৰতি যিটো আগ্ৰহ বা নিচা সিহঁতৰ আনিব লাগিব। তাৰ বাবে আমাৰ মাতৃসকলে সন্মুখত যিবোৰ মাতৃ আছে ত্ৰিভুজ বুলি কয়, ত্ৰিভুজৰ নিচিনা এটা বিন্দু যদি তাৰ যদি এটা হেৰিও যদি হেৰি হৈ যায় তেতিয়াহ'লে খন ধৰি উঠিব নোৱাৰে, ভালকৈ পঢ়িব নোৱাৰে। গতিকে আমাৰ কিবা এটা কৰি খাব আৰু আমি হাজিৰা কৰিছোঁ, আমাৰ নিচিনা হাজিৰাই কৰিব, সেই মনটো তাৰমানে আঁতৰাব লাগে। মই আপোনালোকক হেৰি কৰি পেলাই কথাখিনি কোৱা নাই, উৎসাহ দিবলৈ কৈছোঁ আৰু আমাক মাজে মাজে এনেকুৱা সভা অনুষ্ঠিত কৰি পেলাই আমাক আপোনালোকৰ লগত আলোচনা কৰিব দিছে। গতিকে সেইকাৰণে কৈছোঁ আৰু মূল উদ্দেশ্য হৈছে যে আধাতে যাতে স্কুল এৰি নাযায় ল'ৰা ছোৱালী আৰু অকল পৰীক্ষা দিবলৈ যায়। আমি বহুত ষ্টুডেণ্ট দেখা পাইছোঁ যে বছৰটোত বেছি উপস্থিত নাথাকি পেলাই আপোনালোকে চিন্তা কৰিব, আজি আমি ইয়াত আহিছোঁ আৰু কিছুদিনৰ পিছত হয়তো এই অঞ্চলটোৰ কাষৰ আন এখন ঠাইলৈ আমি আকৌ এনেকৈ যাম। হঠাৎ এনেকৈ আয়োজন কৰা হ'ব, কৰি পেলাই আমাৰ বিদ্যালয় এখন আছে,
যথেষ্ট ছাত্ৰ ছাত্ৰী আছে, কিন্তু এইবাৰ যথেষ্ট ছাত্ৰ ছাত্ৰী হৈছে। আমি মানে নিয়ন্ত্ৰণ কৰাই এটা অসুবিধাজনক পৰিৱেশ হয়। তথাপিও যিহেতু ছাত্ৰ ছাত্ৰীক উৎসাহ যোগাব লাগিব, সেইকাৰণে আমি নামভৰ্তি যিমান পাৰোঁ সিমান কৰিছোঁ আৰু যিমানখিনি সম্ভৱ হয়। আৰু নামভৰ্তিৰ ক্ষেত্ৰত এটা আমাৰ অসুবিধা আছে, বিভাগে আমাক যোৱা বছৰৰ হিচাপত এইবাৰ কিতাপ দিব, গতিকে তাতো অলপ অসুবিধা আছে। সেইকাৰণে সেই অসুবিধাখিনি আঁতৰ কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, যে আগৰ বছৰৰ ছাত্ৰ ছাত্ৰীৰ যদি কিবা কিতাপ আছে, যদি আপোনাৰ ল'ৰাই কিতাপখন পোৱা নাই, স্কুলে দিব পৰা নাই বা ধুনীয়াকৈ লিখিব পাৰে, বাক্যবিলাক যাতে সুন্দৰকৈ পঢ়িব পাৰে, এইবাৰ আমাৰ খেলৰ বাৰ্ষিক প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত আমি নেওতা প্ৰথম পুৰস্কাৰ হিচাপে দিছিলোঁ। কিয় দিছিলোঁ? কাৰণ দেখিছোঁ যে বহুত ছাত্ৰ ছাত্ৰীয়ে নেওতাখন পঢ়িব নোৱাৰে, যোগ বিয়োগ পূৰণ হৰণ ভালকৈ পঢ়িব নোৱাৰে। কৰাটোতো পিছৰ কথা, গতিকে উৎসাহ যোগাবলৈ আমি নেওতাখন দিছোঁ। আৰু আমাৰ প্ৰাতঃসভাত বিদ্যালয়ৰ প্ৰাতঃসভাত আমি নেওতাখন মানে পাৰা। আমি দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মই প্ৰধান শিক্ষক অৰূপ বৰুৱা আৰু আমাৰ হিন্দী শিক্ষক লালবাবু ঠাকুৰ ছাৰ আহিছোঁ। আৰু সুনীল নাথ আমাৰ ভাল ষ্টুডেণ্ট, দৌৰতো ভাল, খেল মহাৰণতো অংশগ্ৰহণ কৰিছে। এনেই গৈ থাকে, আজি কিছুদিন ধৰি স্কুলত যোৱা নাই। ইয়াৰতো দেউতাকো আমাৰ স্কুলত গৈছিল, মাজতে তাৰ অসুখ হৈছিল, অসুখ ভাল হ'ল, আমি গোটেই খবৰখিনি জানো। কিন্তু এতিয়া যে স্কুল কেইদিনমান যোৱা নাই, আমি খবৰ ল'বলৈ আহিলোঁ। আৰু লগতে স্কুল যাব লাগে, আপুনি মাক আপোনাকো সেই বিষয়ে ক'লোঁ, আপুনি ওচৰ চুবুৰীয়া, গতিকে পঠাব। অকল চুনিলেই নহয়, যদি আৰু ইয়াত কোনোবা আমাৰ বিদ্যালয়ৰ ষ্টুডেণ্ট আছে মানে নিয়মীয়াকৈ নাযায়, যাবলৈ দিব। কাইলৈৰ পৰা যাবানে? কাইলৈৰ পৰা আৰু ভালকৈ পঢ়িবা। ইমান ভাল ল'ৰা তুমি, সঁচাকৈ ভাল ল'ৰা, গতিকে ভালকৈ পঢ়িবা। আৰু ইমান টাউনৰ ওচৰতে তোমালোকৰ ঘৰ, আৰু গুণোৎসৱ আহিছে নহয়, এবচেণ্ট থাকিলে, আৰু এনেও ছাত্ৰ ছাত্ৰী এবচেণ্ট থাকিলে বেয়া, তেতিয়াহে ভালকৈ পঢ়িলেহে ভাল মানুহ হ'ব পাৰিবা। হ'ব, আমাৰ হিন্দী ছাৰে তোমাক ক'ব দুআষাৰ। ইতিমধ্যে আমাৰ প্ৰধান শিক্ষকে ক'লে সুনীলৰ বিষয়ে, আৰু তেওঁ এনে একচুৱেলি মানে সি ভাল ল'ৰা, মই আগৰ পৰা তেওঁক মানে মন কৰিছোঁ। আৰু পঢ়াটো ভাল, নম্বৰবিলাক ভাল, কিন্তু অলপ জোৰ দিলে মানে ভাল হয়। আপোনালোকে অলপ মানে জোৰ দিব আৰু স্কুললৈ সদায় পঠাব। কাৰণ এতিয়া আমি মানে গুণোৎসৱত কি হ'ব কি নহ'ব, কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব, কেনেকুৱা কৰিব, এইবিলাক আমি মানে ছাত্ৰ ছাত্ৰীক মানে শিকাই আছোঁ। গতিকে সেইটো কাৰণে, আৰু এনে পাঠবিলাক পাৰ হৈ যোৱাৰ পিছত সেই পাঠটো প্ৰশ্নটো আকৌ পৰীক্ষা দিলে নোৱাৰিবলৈ, গতিকে সেইটো কাৰণে সদায় পঠাব, যিখিনি আপোনাক ক'ব। হয়, নমস্কাৰ। আমি আজি আমাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ভালুকমাৰী নিবাসী জীৱন্তী বাৰ্লাৰ ঘৰলৈ আহিছোঁ। এয়া আমাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জীৱন্তী বাৰ্লা, তেওঁৰ মাতৃ আৰু আমাৰ সন্মানীয় পিতৃ, আৰু আমাৰ হিন্দী শিক্ষক, দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ মই প্ৰধান শিক্ষক। কিবা অসুবিধাবশতঃ জীৱন্তী আজি কিছুদিন ধৰি আমাৰ স্কুললৈ যোৱা নাই, গতিকে তাইক আমি সজাগ কৰি দিবলৈ আহিছোঁ। আমাৰ সৌভাগ্য যে পিতৃ মাতৃক আমি একেলগে লগ পাইছোঁ, আমাৰ মনৰ ভাৱ বিনিময় হৈছে। তুমি কিবা অসুবিধা আছে যদি সেই অসুবিধাখিনি আঁতৰাই তুমি কাইলৈৰ পৰা কিন্তু যাবা, নহ'লে তোমাৰ অসুবিধা হ'ব, তোমাৰ অসুবিধা হ'লে মা দেউতাৰ হ'ব, স্কুলৰ অসুবিধা হ'ব। সদায় স্কুলত গ'লেহে তুমি পঢ়া শুনা কৰিব পাৰিবা, আৰু মনটো আনন্দত ৰাখি পেলাই স্কুললৈ যাবা। ইয়াৰ পৰাতো বেছি দূৰ নহয়, ইয়াৰ পৰা খোজকাঢ়িও যায় বহুতে। গতিকে যি অসুবিধাই হওক, আমি পিতৃ মাতৃ হিচাপে আপোনালোকক ক'লোঁ হিচাপে যে সেই অসুবিধাখিনি দূৰ কৰি আপুনি ছোৱালীজনী কাইলৈৰ পৰা স্কুলত পঠাব। কাইলৈ যদি নোযোৱা আমি কিন্তু আকৌ আহিম কাইলৈ। আমাক এনেকৈ মানে ষ্ট্ৰিক্টলি অৰ্ডাৰ দি দিছে। আৰু আমাৰ হিন্দী ছাৰে, লালবাবু ঠাকুৰ ছাৰে তোমালোকক কিবা দুআষাৰ ক'ব। নমস্কাৰ। ছাৰে ইতিমধ্যে আমাৰ প্ৰধান শিক্ষকে কৈছে, আৰু মই জীৱন্তীৰ কাৰণে মই বহুত আগৰ পৰাই মানে চেষ্টা কৰি আছোঁ স্কুল আনিবলৈ। মই এদিন ধনশিবান লগ পাইছোঁ, তেতিয়াই কৈছোঁ তোমাৰ নাম কাটি যোৱা নাই, তুমি স্কুললৈ আহিবা। আৰু বহুত দিন নগ'লে শিক্ষাশ্ৰীটোত মানে নামটো মানে অট'মেটিক হেৰি হৈ যায়, গতিকে ইয়াৰ নামটো মই পাইছিলোঁ, গতিকে তেওঁক আহিবলৈ দিছিলোঁ। তাই মানে নামটো কোনোবা কৈছে বোলে কাটি যোৱা বুলি, সেইকাৰণে তাই যোৱা নাই। সেইখিনি মই ইয়াৰ সংখ্যাটো দূৰ কৰিছিলোঁ যে তোমাৰ নামটো আছে, আহিবা। তাৰপিছত তাই নগ'ল, আৰু এনে সদায় মানে খবৰটো দি থকা হৈছে ইয়াত, কিন্তু তাই নোযোৱাৰ কাৰণে আজি আমি প্ৰধান শিক্ষক আৰু মই আপোনাৰ ঘৰলৈ মানে উপস্থিত হ'ব লগা হ'ল। গতিকে আপোনালোকে মানে ছোৱালীজনীক স্কুললৈ বিদ্যালয় পঠাব, সদায় পঠাব আৰু স্কুললৈ। এতিয়া আপুনি ক'লে যে চাইকেল বেয়া হৈছিলে, গতিকে আপুনি চাইকেলখন বনাই দিছে, এতিয়া গম পাইছোঁ। যদি কেতিয়াবা চাইকেল বেয়া হ'লে আপোনালোকে বনাই দিব, যাতে তাৰ স্কুল ক্ষতি নহয়, সেইখিনি ক'লোঁ আৰু। আচ্ছা, নমস্কাৰ। আপোনালোকে কাইলৈৰ পৰা